নকৰা পলম আমাৰ লগতে সকলোতে বেলি মহম পৰম আত্মাৰ হৃদয় জীৱনৰ শেষ ক্ষণতে নয়ন ভৰি চাওঁ সকলোকে সভাসদসকল, আজি এই আনন্দৰ ক্ষণত মোৰ পুত্ৰ লৱৰ কোষৰ ৰাজ অভিষেক কাৰ্য কৰিম সম্পন্ন। ৰাজ অভিষেকৰ সকলো কাৰ্য হলতে সম্পূৰ্ণ? হয় মহাৰাজ, ৰাজ অভিষেকৰ সকলো কাৰ্য হল সম্পন্ন। আমার সেবা গ্রহণ করো পিতা। ওঠা বাছা লৱৰ কোষ, তোমালোকৰ মংগল হওকে। পিতা, আপনার আদেশত রাজসভাত হল উপস্থিত। কওক পিতা, কি কাৰ্যৰ প্ৰতি আদেশ আপোনাৰ? বাছা লৱৰ কোষবোৰ দয়ালৰ বন। পিতা, আজি তোমালোকক মই অযোধ্যাৰ এক বিশেষ দায়িত্ব কৰিম অৰ্পণ। বাছা কোষ, পিতা, তুমি হবা অযোধ্যাৰ যুৱৰাজ। পিতা, আৰু বাছা লৱ, তুমি হবা অযোধ্যাৰ ৰাজসিংহাসনৰ অধিকাৰী। নাই নাই পিতা, এয়া তোমাৰ কেনে সিদ্ধান্ত? তোমাৰ জীৱিত অৱস্থাত আমাকে গৌৰৱভাৰ নকৰিবা প্ৰদান। পিতা, হঠাৎ কিয় এনে কঠোৰ দায়িত্ব আমাক অৰ্পণ কৰিব খুজিছা? হয় পিতা। হে পিতা, এই মাতৃহারা পুত্ৰৰ অনুৰোধ ৰক্ষা কৰি আপুনি অযোধ্যাত আনন্দ মনে ৰক্ষা কৰক। আমি সাক্ষ্য মানে আপোনাক ৰাজকাৰ্যত কৰিম সহায়। হয় পিতা। ভাবিছোৱা বাছাহঁত, পিতা, আজিলৈকে অযোধ্যা ৰাজবংশত কোনো পিতৃৰ আদেশ উলংঘা কৰা নাই। পিতা, নাই পিতা, নাই প্ৰয়োজন অযোধ্যাৰ স্বৰ্ণ সিংহাসন। পিতা, বিচাৰো কেৱল তব যুগল চৰণ। হ পিতা, বিচাৰো কেৱল আপোনাৰ যুগল চৰণ। অবজনে নহবা বাছাহতে আনন্দ মনৰে ৰাজ কাৰ্য গ্ৰহণ কৰি বিদায় দিয়া। বিদায়? কাক বিদায় দিব লাগে খুড়া? কওক খুড়া, কাক বিদায় দিব লাগে? কওক খুড়া, কাক বিদায় দিব লাগে? কওক খুড়া, কাক বিদায় দিব লাগে? কওক। এই দুৰ্ভগীয়া ৰামক। পিতা, পিতা, পিতা।
মন্ত্ৰীদেৱ মন্ত্ৰীদেৱ খুৰাদেউ আপোনালোকে পিতাক বুজাওক তেওঁ মনৰ সংকল্প পৰিহাৰ কৰি অযোধ্যাত আনন্দ মনে শাসন কৰিবৰ বাবে খুৰাদেউ দাদাই আমার কথা নহলে সেয়েহে তোমালোকে দাদাৰ আদেশ পালি বিদায় দিয়া দাদাক এই সংসাৰৰ পৰা বাসা লব পিতা অৱসান নহবা তুমি পিতা উলংঘন কৰা যদি তুমি আমাৰ বাক্য তেন্তে কলংক থাকিব চিৰদিনলৈ এই সংসাৰতে ভগৱান সেয়া কি মহা বিপদত পেলালানো এফালে অযোধ্যাৰ গৌৰৱময় ৰাজ সিংহাসন আৰু আনফালে পিতৃৰ বাসা লব তুমি নিমাত কিয় পিতা বাসা লব পুত্ৰ হৈ যদি পিতৃৰ আদেশ নকৰো পালন দাদা তেন্তে পিতা জগতে সাকিব মোক হিৰো অপদাৰ্থ বুলি দাদা সেয়েহে পিতা সাধু আছো পিতা তব আজ্ঞা পালিবৰ ক্ষেত্ৰত দাদা ধন্য লভ আৰু কুশবৰ ৰায় বংশৰ প্ৰদীপ পিতা কুশ পিতা আজি সন্তে তোমাক মই অযোধ্যাৰ যুৱৰাজৰ দায়িত্ব কৰিলো অৰ্পণ পিতা বাসা লভ পিতা আহ কাক্ষাপি পিতা বাসা লভ আজি সন্তে হবা তুমি অযোধ্যাৰ ৰাজ সিংহাসনৰ অধিকাৰী আজি সন্তে অযোধ্যাৰ এই স্বৰ্ণ মুকুট মই তোমাৰ শিৰতে দিলো পিন্ধাই জয় লবৰ জয় লবৰ জয় লবৰ পিতা আপোনাৰ আজ্ঞা মানি এই মহান দায়িত্ব আমি কৰিছো গ্ৰহণ প্ৰভু এই ভক্তৰ এটি অনুৰোধ মাথো তোমাৰ ওচৰত
যুগে 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 যেন তব নাম নগুছে আমার মুখতে। এই মোৰ এক প্ৰাৰ্থনা প্ৰভু, এই মোৰ এক প্ৰাৰ্থনা। প্ৰাণদিকে দাদা মোৰ ৰাম বিহীন জীৱন কটাব নোৱাৰো আমি ধৰাৰ মধ্য। যোৱা যদি তুমি বৈকুণ্ঠ ধামে, লগতে লৈ যোৱা তোমাৰ সঁচা কথা, সঁচা কথা দাদা। তোমাৰ অবিহনে এই ভৰতৰ আছে জানো কিবা অস্তিত্ব? শৈশৱৰে পৰা ভাতৃত্ব দোলেৰে এটি মাথো আত্মা হৈ আছিলো জীয়াই তোমাৰ বাবেই দাদা, তোমার বাবেই দাদা। নিজ জন্মদাত্রী মাতৃর হবে করেছিল তর্ক। তোমার পাদুকা হিরে তুলি লই কপাইছিল 14টি বছর অযোধ্যা ভিতরে। হে দাদা, মোক লৈ বলা দাদা, মোক লৈ বলা দাদা তোমাৰ লগত। এই তোমাৰ চৰণ। মহারাজ, কিবা যদি অজানিতে ভুল কৰিছিলোৱে বৃদ্ধ মন্ত্ৰীয়ে, তেন্তে ক্ষমা কৰে যেন দয়ার আগরে। সভাসদসকল, আশীৰ্বাদ কৰিছো সকলোকে। দাদা, তোমালোকৰ মংগল হওক। বাসা ভৰত আৰু সন্তুষ্ট দাদা নকৰা পলম। আমাৰ লগতে সকলোতে প্ৰেম হম পৰম আত্মাৰ হৃদয়। জীৱনৰ শেষ ক্ষণতে নয়ন ভৰি চাওঁ সকলোকে। দাদা, দাদা, দেখা দেখা সর্বজনা বিধির বিদায় বিধান অযোধ্যাবাসী বিধির বিদায় বিধান বিদায় ঈশ্বরে জন্মভূমি প্রভু। হেন জানি নরলোকে উড়িয়া কাম কত রাখি রাম রাম প্রভু কত কষা ভুক ডাকি রাম